Hello guys, মই আজি আপোনালোকক দেখাম পেছেঞ্জাৰ ট্ৰেইনখন আৰু পাহাৰৰ বৰষুণ কেনেকুৱা ডাঙৰকৈ দিয়ে অলপ দেখাম আপোনালোকক চাবলৈ। গাইজ এইখনে আছে আপোনাৰ পেছেঞ্জাৰ ট্ৰেইন দেখিছে না, এইখন যোৰহাট পেছেঞ্জাৰখন এয়া এখন মানে পিছে এখন আহিছে, এখন পেছেঞ্জাৰ আগত আহিলে এখন ট্ৰেইন পিছত আহিছে। ইয়াত দেখিছেনে কিমান দীঘল, এখন বহুত দীঘল ট্ৰেইন। ইয়াত দেখিছেনে বহুত স্পীড যায় এখন ট্ৰেইনখন, বুলেট ট্ৰেইনৰ সমানে স্পীড যায় এখন ট্ৰেইন দেখিছেনে। মানে দেখিবলৈ ভাল লাগে ট্ৰেইনখনৰ ডবাখিনি, ৰংটো জাতৰ ভিতৰৰ ৰং দেখিছেনে, একেবাৰে মানে মজা লাগে দেখি সেইখিনি ডাবাখিনি। আৰু ইয়াত দেখিছেনে পাহাৰত কিমান ডাঙৰকৈ বৰষুণ নক'বা আৰু পাহাৰত যেতিয়া দিলে মানে বহুত ডাঙৰ বৰষুণ দি দিয়ে ইয়াত পাহাৰত। এই ইয়াত দেখিছেনে, এয়া আপোনালোকে চাব পাৰে, এইটো মানে আমাৰ দোকানখনৰ গলিটো। আৰু এয়া দুখন পাহাৰৰ ভিতৰত সোমাই এখন বজাৰ হয়। আৰু এইখন আছে আমাৰ পথাৰ বা ট্ৰেক্টৰ, ডাঙৰ ট্ৰেক্টৰ বোৱা আছিল। ইয়াত দেখিছেনে, সেয়া চব এয়া মানুহে ৰখি চাই আছে। আৰু এইয়া মাছ ওলাইছে চাগে, মানে পানী বহুত আছিলে সেইকাৰণে মাছ ধৰা নহ'ল। আৰু এয়া চব ট্ৰেক্টৰখন কেনেকৈ বাই আছে, এখন মানে বেছি দূৰত যাব নোৱাৰে ট্ৰেক্টৰখন। ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকে যদি চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম।